নমস্কাৰ টাইমেটলৈ স্বাগতম মই অভিলাষ আৰু লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ আজি কেবিনেটত উত্থাপন হ'ব গৌৰৱ গগৈৰ পাকিস্তান লিংক সন্দৰ্ভত এসআইটিৰ ৰিপৰ্ট কি আছে এসআইটিৰ ৰিপৰ্টত কাইলৈ পুৱাই মুখ্যমন্ত্ৰীয়ে খুলিব এসআইটিৰ বন্ধ ফাইল সকলো ফাদিল হ'ব নেকি পাকিস্তানত বৰ্তমান সময়তো কিন্তু গৌৰৱ গগৈৰ পৰিয়ালৰ বেংক একাউণ্ট সক্ৰিয় হৈ আছে আৰু কাইলৈ সেই সকলো কথা ফাদিল হ'ব আজিৰ কেবিনেটত চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰিব পাৰে কি হ'ব গৌৰৱ গগৈৰ পাকিস্তান সৈতে কি মিতিৰালি আছে গৌৰৱ গগৈ সকলো ফাদিল হ'ব আৰু এই সন্দৰ্ভত সবিশেষ লৈ অহাৰ চেষ্টা কৰিছো জনাই আছো ষ্টাৰ সিমেন্ট প্ৰেজেন্ট টাইম মেড বিগ ব্ৰেকিং আজি কেবিনেটত উত্থাপন হ'ব গৌৰৱ গগৈৰ পাকিস্তান লিংকৰ এসআইটিৰ ৰিপৰ্ট গ্ৰহণ হ'ব পাৰে ডাঙৰ সিদ্ধান্ত কেবিনেটত আজি ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিব পাৰে গৌৰৱ গগৈৰ ক্ষেত্ৰত পাকিস্তানত আজিও সক্ৰিয় হৈ আছে গৌৰৱ গগৈৰ পত্নীৰ বেংক একাউণ্ট পাকিস্তানত আজিও গৌৰৱ গগৈৰ পত্নীয়ে বেংক একাউণ্ট চলাই আছে আৰু এই সকলো তথ্য ফাদিল হ'ব নেকি আইএসআইৰ সৈতে থকা ভয়ংকৰ ঘনিষ্ঠতা কাইলৈ পুৱাই মুখ্যমন্ত্ৰীয়ে খুলিব এসআইটিৰ বন্ধ ফাইল কাইলৈ পুৱাই মুখ্যমন্ত্ৰীয়ে সকলো ৰাজহুৱা কৰিম বুলি উল্লেখ কৰিছে এসআইটিৰ বন্ধ ফাইল মুখ্যমন্ত্ৰীয়ে কাইলৈ খুলিব পুৱা 10:30 মিনিটত পুৱা 10:30 মিনিটত মুখ্যমন্ত্ৰীয়ে সংবাদমেল যোগে খুলিব এসআইটিৰ বন্ধ ফাইল ৰাজহুৱা কৰা হ'ব দেশ বিৰোধী চক্ৰৰ সৈতে থকা সকলো গোপন মিতিৰালিৰ নথি আজিৰ কেবিনেটতে হ'ব পাৰে চূড়ান্ত সিদ্ধান্ত আজি সন্ধিয়া 7 বজাত কেবিনেট বৈঠক আছে আৰু তাতেই সিদ্ধান্ত গ্ৰহণ কৰিব পাৰে আৰু বৰ্তমান সময়ত গৌৰৱ গগৈক ডাঙৰ খবৰ আহি পৰিছে গৌৰৱ গগৈৰ পাকিস্তান লিংক সন্দৰ্ভত ডাঙৰ খবৰ আহি পৰিছে আজি কেবিনেট বৈঠক আছে আৰু কেবিনেট বৈঠকত উত্থাপন হ'ব গৌৰৱ গগৈৰ পাকিস্তান লিংক সন্দৰ্ভত এসআইটিৰ ৰিপৰ্ট কি আছে এসআইটিৰ ৰিপৰ্ট বহু জল্পনা কল্পনাৰ অন্তত আজি কেবিনেটত উত্থাপন হ'ব এসআইটিৰ ৰিপৰ্ট আৰু আজি আলোচনা কৰা হ'ব সিদ্ধান্ত গ্ৰহণ কৰা হ'ব আৰু কাইলৈ পুৱাই খুল খাব এসআইটিৰ বন্ধ ফাইল ডাঙৰ খবৰ এটা গুৰুত্বপূৰ্ণ খবৰ ৰাজনৈতিক মহলত এটা গুৰুত্বপূৰ্ণ খবৰ চৰ্চা আৰম্ভ হৈছে সকলোৰে জল্পনা কল্পনা কৰি গৈছে নিৰ্বাচনৰ প্ৰাকখনত গৌৰৱ গগৈক লৈ ডাঙৰ খবৰ আহিছে গৌৰৱ গগৈৰ পাকিস্তান লিংক সন্দৰ্ভত ডাঙৰ খবৰ আহিব পাৰে আজি কেবিনেট বৈঠক আছে কেবিনেট বৈঠকত আজি আলোচনা কৰা হ'ব এসআইটিৰ ৰিপৰ্ট আজি দাখিল কৰা হ'ব আৰু গৃহীত কৰা হ'ব গতিকে আজিৰ ক্ষেত্ৰত ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিব পাৰে আৰু কাইলৈ পুৱাই এসআইটিৰ ৰিপৰ্ট ৰাজহুৱা কৰা হ'ব মুখ্যমন্ত্ৰীয়ে পোনপটীয়াকৈ কৈছে বা তাৰিখ দিছিলে যে 8 ফেব্ৰুৱাৰী পুৱা 10:30 মিনিটত সকলো ফাদিল কৰা হ'ব ৰাজহুৱা কৰা হ'ব গৌৰৱ গগৈৰ পাকিস্তানৰ সৈতে থকা সকলো লিংক আৰু মুখ্যমন্ত্ৰীয়ে এটা বৃহৎ অভিযোগ উত্থাপন কৰিছিলে যে গৌৰৱ গগৈৰ পৰিয়ালৰ বেংক একাউণ্ট এতিয়াও পাকিস্তানত আছে এতিয়াও সক্ৰিয় হৈ আছে আনহাতে গৌৰৱ গগৈৰ পৰিয়ালৰ সকলো বিদেশী আৰু এই সকলোবোৰ তথ্য যুগুত কৰা হৈছে আৰু আজি কেবিনেট বৈঠক আছে কেবিনেট বৈঠকত ইয়াৰ সিদ্ধান্ত গ্ৰহণ কৰা হ'ব আৰু কাইলৈ পুৱাই মুখ্যমন্ত্ৰীয়ে সকলো তথ্য ৰাজহুৱা কৰিব মুখ্যমন্ত্ৰীয়ে এই কথা স্পষ্ট কৰিছিল সময় দিছে পুৱা 10:30 মিনিট আৰু সেই 10:30 মিনিটৰ লগে লগেই এসআইটিৰ বন্ধ ফাইল খুল খাব আৰু গৌৰৱ গগৈৰ পাকিস্তান লিংক সন্দৰ্ভত এসআইটিৰ ৰিপৰ্টত কি আছে সকলো তথ্য ৰাজহুৱা হ'ব আৰু বৰ্তমান সময়ত ৰাজ্যৰ ৰাজনৈতিক মহলত ধুমুহাৰ সৃষ্টি কৰিছে কি হ'ব কি নহ'ব সকলোৱে জল্পনা কল্পনা কৰি আছে গৌৰৱ গগৈৰ পাকিস্তান লিংক সন্দৰ্ভত কাইলৈ সকলো ফাদিল হ'ব মুখ্যমন্ত্ৰীয়ে সংবাদমেল যোগে ৰাজহুৱা কৰা হ'ব মুখ্যমন্ত্ৰীয়ে স্পষ্ট কৰিছে যিসমূহ তথ্য আমি পাইছোঁ সেইসমূহ তথ্য কিন্তু সকলোকে আচৰিত কৰিব সেইসমূহ তথ্য দাঙি ধৰাৰ পিছত সকলোকে আচৰিত কৰিব আৰু কাইলৈ গৌৰৱ গগৈক লৈ ডাঙৰ সিদ্ধান্ত ল'ব পাৰে বা গৌৰৱ গগৈৰ ক্ষেত্ৰত কি সিদ্ধান্ত হ'ব সেয়া লক্ষণীয় হ'ব আৰু এই সমগ্ৰ গোচৰটো কেন্দ্ৰ চৰকাৰলৈ হস্তান্তৰ কৰিব নে নকৰে কি হ'ব এনআইএক দিব নেকি সেই সকলোবোৰ কথা আহি পৰিব কাইলৈ পুৱা 10:30 মিনিটত এসআইটিৰ প্ৰতিবেদন ৰাজহুৱা হ'ব গৌৰৱ গগৈৰ পাকিস্তান লিংক সন্দৰ্ভত কি তথ্য পাইছে সকলো ৰাজহুৱা কৰা হ'ব সমান্তৰালকৈ আইএসআইৰ সৈতে কিবা গোপন মিতিৰালি আছে নেকি সেই কথাও স্পষ্ট হৈ পৰিব কিয়নো গৌৰৱ গগৈ
বিমানেৰে নহয় সীমান্তৰেদিহে গৈছিলে পাকিস্তানলৈ আটাৰী বৰ্ডাৰে গৈছিলে পাকিস্তানলৈ আৰু পাকিস্তানত গৈ কাৰ সৈতে কি কথা পাতিছিল কাৰ সৈতে কি গোপন কথা পাতিছিল সকলো ফাদিল কৰা হ'ব কাইলৈ পুৱা 10:30 মুখ্যমন্ত্ৰী ৰাজহুৱা কৰিব সকলো কথা আৰু মুখ্যমন্ত্ৰীয়ে এই ক্ষেত্ৰত মন্তব্য দিছিলে কি মন্তব্য কৰিছিলে মুখ্যমন্ত্ৰীয়ে দেখুৱাই লোৱাৰ চেষ্টা কৰিছোঁ আপোনালোকে গৌৰৱ গগৈ খুদিব যে তেওঁৰ পৰিয়ালত পাকিস্তানৰ বেংকত কেইটা একাউণ্ট আছে মই আজি খালি হিন দিছোঁ আপোনালোকক তেওঁৰ পৰিয়ালৰ একাউণ্টত আজিও পাকিস্তানত ৰানিং আছে বেংক একাউণ্ট চলি আছে মই 8 তাৰিখে কমেই খালি আপোনালোকক এটা হিন দিছোঁ যি মানুহৰ বেংক একাউণ্ট পাকিস্তানত থাকিব পাৰে সেই মানুহ কিমান ডেঞ্জাৰাছ হ'ব আপোনালোকে খালি ভাবি চাওক 8 তাৰিখৰ কাৰণে 8 তাৰিখলৈকে ৰখক কিন্তু মইতো কওঁতে মোৰ ওপৰত কোনো কেছ কৰিব সাহস নকৰে মোৰ ওপৰত ক'লে মই কৈছোঁ 9 তাৰিখে কেছ কৰিম মই যিবিলাক কওঁ মোৰ ওপৰত কিয় কেছ কৰিব সাহস নকৰে আজি যে মই 2 মাহৰ পৰা কৈ আছোঁ মোৰ ওপৰততো কোনেও কেছ কৰা নাই কিয় তেওঁলোকে জানে যে কেছ কৰিলে উল্টা বিপদত পৰিম আজি মই কৈছোঁ যে পৰিয়ালৰ পাকিস্তানতো বেংক একাউণ্ট আছে খালি হিনটো দিছোঁ 8 তাৰিখে বাকীখিনি ক'ম আপোনালোকে গৌৰৱ গগৈ খুদিব যে তেওঁৰ পৰিয়ালত পাকিস্তানৰ বেংকত কেইটা একাউণ্ট আছে মই আজি খালি হিন দিছোঁ আপোনালোকক তেওঁৰ পৰিয়ালৰ একাউণ্টত আজিও পাকিস্তানত ৰানিং আছে বেংক একাউণ্ট চলি আছে মই 8 তাৰিখে কমেই খালি আপোনালোকক এটা হিন দিছোঁ যি মানুহৰ বেংক একাউণ্ট পাকিস্তানত থাকিব পাৰে সেই মানুহ কিমান ডেঞ্জাৰাছ হ'ব আপোনালোকে খালি ভাবি চাওক 8 তাৰিখৰ কাৰণে 8 তাৰিখলৈকে ৰখক কিন্তু মইতো কওঁতে মোৰ ওপৰত কোনো কেছ কৰিব সাহস নকৰে মোৰ ওপৰত ক'লে মই কৈছোঁ 9 তাৰিখে কেছ কৰিম মই যিবিলাক কওঁ মোৰ ওপৰত কিয় কেছ কৰিব সাহস নকৰে আজি যে মই 2 মাহৰ পৰা কৈ আছোঁ মোৰ ওপৰততো কোনেও কেছ কৰা নাই কিয় তেওঁলোকে জানে যে কেছ কৰিলে উল্টা বিপদত পৰিম আজি মই কৈছোঁ যে পৰিয়ালৰ পাকিস্তানতো বেংক একাউণ্ট আছে খালি হিনটো দিছোঁ 8 তাৰিখে বাকীখিনি ক'ম আপোনালোকে গৌৰৱ গগৈ খুদিব যে তেওঁৰ পৰিয়ালত পাকিস্তানৰ বেংকত কেইটা একাউণ্ট আছে মই আজি খালি হিন দিছোঁ আপোনালোকক তেওঁৰ পৰিয়ালৰ একাউণ্টত আজিও পাকিস্তানত ৰানিং আছে বেংক একাউণ্ট চলি আছে মই 8 তাৰিখে কমেই খালি আপোনালোকক এটা হিন দিছোঁ যি মানুহৰ বেংক একাউণ্ট পাকিস্তানত থাকিব পাৰে সেই মানুহ কিমান ডেঞ্জাৰাছ হ'ব আপোনালোকে খালি ভাবি চাওক 8 তাৰিখৰ কাৰণে 8 তাৰিখলৈকে ৰখক কিন্তু মইতো কওঁতে মোৰ ওপৰত কোনো কেছ কৰিব সাহস নকৰে মোৰ ওপৰত ক'লে মই কৈছোঁ 9 তাৰিখে কেছ কৰিম মই যিবিলাক কওঁ মোৰ ওপৰত কিয় কেছ কৰিব সাহস নকৰে আজি যে মই 2 মাহৰ পৰা কৈ আছোঁ মোৰ ওপৰততো কোনেও কেছ কৰা নাই কিয় তেওঁলোকে জানে যে কেছ কৰিলে উল্টা বিপদত পৰিম আজি মই কৈছোঁ যে পৰিয়ালৰ পাকিস্তানতো বেংক একাউণ্ট আছে খালি হিনটো দিছোঁ 8 তাৰিখে বাকীখিনি ক'ম আপোনালোকে গৌৰৱ গগৈ খুদিব যে তেওঁৰ পৰিয়ালত পাকিস্তানৰ বেংকত কেইটা একাউণ্ট আছে মই আজি খালি হিন দিছোঁ আপোনালোকক তেওঁৰ পৰিয়ালৰ একাউণ্টত আজিও পাকিস্তানত ৰানিং আছে বেংক একাউণ্ট চলি আছে মই 8 তাৰিখে কমেই খালি আপোনালোকক এটা হিন দিছোঁ যি মানুহৰ বেংক একাউণ্ট পাকিস্তানত থাকিব পাৰে সেই মানুহ কিমান ডেঞ্জাৰাছ হ'ব আপোনালোকে খালি ভাবি চাওক 8 তাৰিখৰ কাৰণে 8 তাৰিখলৈকে ৰখক কিন্তু মইতো কওঁতে মোৰ ওপৰত কোনো কেছ কৰিব সাহস নকৰে মোৰ ওপৰত ক'লে মই কৈছোঁ 9 তাৰিখে কেছ কৰিম মই যিবিলাক কওঁ মোৰ ওপৰত কিয় কেছ কৰিব সাহস নকৰে আজি যে মই 2 মাহৰ পৰা কৈ আছোঁ মোৰ ওপৰততো কোনেও কেছ কৰা নাই কিয় তেওঁলোকে জানে যে কেছ কৰিলে উল্টা বিপদত পৰিম আজি মই কৈছোঁ যে পৰিয়ালৰ পাকিস্তানতো বেংক একাউণ্ট আছে খালি হিনটো দিছোঁ 8 তাৰিখে বাকীখিনি ক'ম আপোনালোকে গৌৰৱ গগৈ খুদিব যে তেওঁৰ পৰিয়ালত পাকিস্তানৰ বেংকত কেইটা একাউণ্ট আছে
মই আজি খালি হিন দিছোঁ আপোনালোকক তেওঁৰ পৰিয়ালৰ একাউণ্টত আজিও পাকিস্তানত ৰানিং আছে বেংক একাউণ্ট চলি আছে মই 8 তাৰিখে কমেই খালি আপোনালোকক এটা হিন দিছোঁ যি মানুহৰ বেংক একাউণ্ট পাকিস্তানত থাকিব পাৰে সেই মানুহ কিমান ডেঞ্জাৰাছ হ'ব আপোনালোকে খালি ভাবি চাওক 8 তাৰিখৰ কাৰণে 8 তাৰিখলৈকে ৰখক কিন্তু মইতো কওঁতে মোৰ ওপৰত কোনো কেছ কৰিব সাহস নকৰে মোৰ ওপৰত ক'লে মই কৈছোঁ 9 তাৰিখে কেছ কৰিম মই যিবিলাক কওঁ মোৰ ওপৰত কিয় কেছ কৰিব সাহস নকৰে আজি যে মই 2 মাহৰ পৰা কৈ আছোঁ মোৰ ওপৰততো কোনেও কেছ কৰা নাই কিয় তেওঁলোকে জানে যে কেছ কৰিলে উল্টা বিপদত পৰিম আজি মই কৈছোঁ যে পৰিয়ালৰ পাকিস্তানতো বেংক একাউণ্ট আছে খালি হিনটো দিছোঁ 8 তাৰিখে বাকীখিনি ক'ম আপোনালোকে গৌৰৱ গগৈক সুধিব যে তেওঁৰ পৰিয়ালত পাকিস্তানৰ বেংকত কেইটা একাউণ্ট আছে মই আজি খালি হিন দিছোঁ আপোনালোকক তেওঁৰ পৰিয়ালৰ একাউণ্টত আজিও পাকিস্তানত ৰানিং আছে বেংক একাউণ্ট চলি আছে মই 8 তাৰিখে কমেই খালি আপোনালোকক এটা হিন দিছোঁ যি মানুহৰ বেংক একাউণ্ট পাকিস্তানত থাকিব পাৰে সেই মানুহ কিমান ডেঞ্জাৰাছ হ'ব আপোনালোকে খালি ভাবি চাওক 8 তাৰিখৰ কাৰণে 8 তাৰিখলৈকে ৰখক কিন্তু মইতো কওঁতে মোৰ ওপৰত কোনো কেছ কৰিব সাহস নকৰে মোৰ ওপৰত ক'লে মই কৈছোঁ 9 তাৰিখে কেছ কৰিম মই যিবিলাক কওঁ মোৰ ওপৰত কিয় কেছ কৰিব সাহস নকৰে আজি যে মই 2 মাহৰ পৰা কৈ আছোঁ মোৰ ওপৰততো কোনেও কেছ কৰা নাই কিয় তেওঁলোকে জানে যে কেছ কৰিলে উল্টা বিপদত পৰিম আজি মই কৈছোঁ যে পৰিয়ালৰ পাকিস্তানতো বেংক একাউণ্ট আছে খালি হিনটো দিছোঁ 8 তাৰিখে বাকীখিনি ক'ম আপোনালোকে গৌৰৱ গগৈক সুধিব যে তেওঁৰ পৰিয়ালত পাকিস্তানৰ বেংকত কেইটা একাউণ্ট আছে মই আজি খালি হিন দিছোঁ আপোনালোকক তেওঁৰ পৰিয়ালৰ একাউণ্টত আজিও পাকিস্তানত ৰানিং আছে বেংক একাউণ্ট চলি আছে মই 8 তাৰিখে কমেই খালি আপোনালোকক এটা হিন দিছোঁ যি মানুহৰ বেংক একাউণ্ট পাকিস্তানত থাকিব পাৰে সেই মানুহ কিমান ডেঞ্জাৰাছ হ'ব আপোনালোকে খালি ভাবি চাওক 8 তাৰিখৰ কাৰণে 8 তাৰিখলৈকে ৰখক কিন্তু মইতো কওঁতে মোৰ ওপৰত কোনো কেছ কৰিব সাহস নকৰে মোৰ ওপৰত ক'লে মই কৈছোঁ 9 তাৰিখে কেছ কৰিম মই যিবিলাক কওঁ মোৰ ওপৰত কিয় কেছ কৰিব সাহস নকৰে আজি যে মই 2 মাহৰ পৰা কৈ আছোঁ মোৰ ওপৰততো কোনেও কেছ কৰা নাই কিয় তেওঁলোকে জানে যে কেছ কৰিলে উল্টা বিপদত পৰিম আজি মই কৈছোঁ যে পৰিয়ালৰ পাকিস্তানতো বেংক একাউণ্ট আছে খালি হিনটো দিছোঁ 8 তাৰিখে বাকীখিনি ক'ম আপোনালোকে গৌৰৱ গগৈক সুধিব যে তেওঁৰ পৰিয়ালত পাকিস্তানৰ বেংকত কেইটা একাউণ্ট আছে মই আজি খালি হিন দিছোঁ আপোনালোকক তেওঁৰ পৰিয়ালৰ একাউণ্টত আজিও পাকিস্তানত ৰানিং আছে বেংক একাউণ্ট চলি আছে মই 8 তাৰিখে কমেই খালি আপোনালোকক এটা হিন দিছোঁ যি মানুহৰ বেংক একাউণ্ট পাকিস্তানত থাকিব পাৰে সেই মানুহ কিমান ডেঞ্জাৰাছ হ'ব আপোনালোকে খালি ভাবি চাওক 8 তাৰিখৰ কাৰণে 8 তাৰিখলৈকে ৰখক কিন্তু মইতো কওঁতে মোৰ ওপৰত কোনো কেছ কৰিব সাহস নকৰে মোৰ ওপৰত ক'লে মই কৈছোঁ 9 তাৰিখে কেছ কৰিম মই যিবিলাক কওঁ মোৰ ওপৰত কিয় কেছ কৰিব সাহস নকৰে আজি যে মই 2 মাহৰ পৰা কৈ আছোঁ মোৰ ওপৰততো কোনেও কেছ কৰা নাই কিয় তেওঁলোকে জানে যে কেছ কৰিলে উল্টা বিপদত পৰিম আজি মই কৈছোঁ যে পৰিয়ালৰ পাকিস্তানতো বেংক একাউণ্ট আছে খালি হিনটো দিছোঁ 8 তাৰিখে বাকীখিনি ক'ম আপোনালোকে গৌৰৱ গগৈক সুধিব যে তেওঁৰ পৰিয়ালত পাকিস্তানৰ বেংকত কেইটা একাউণ্ট আছে মই আজি খালি হিন দিছোঁ আপোনালোকক তেওঁৰ পৰিয়ালৰ একাউণ্টত আজিও পাকিস্তানত ৰানিং আছে বেংক একাউণ্ট চলি আছে মই 8 তাৰিখে কমেই খালি আপোনালোকক এটা হিন দিছোঁ যি মানুহৰ বেংক একাউণ্ট পাকিস্তানত থাকিব পাৰে সেই মানুহ কিমান ডেঞ্জাৰাছ হ'ব আপোনালোকে খালি ভাবি চাওক 8 তাৰিখৰ কাৰণে 8 তাৰিখলৈকে ৰখক কিন্তু মইতো কওঁতে মোৰ ওপৰত কোনো কেছ কৰিব সাহস নকৰে মোৰ ওপৰত ক'লে
মই কৈছোঁ 9 তাৰিখে কেছ কৰিম। মই যিবিলাক কওঁ মোৰ ওপৰত কিয় কেছ কৰিব সাহস নকৰে? আজি যে মই 2 মাহৰ পৰা কৈ আছোঁ মোৰ ওপৰততো কোনেও কেছ কৰা নাই। কিয় তেওঁলোকে জানে যে কেছ কৰিলে উল্টা বিপদত পৰিম। আজি মই কৈছোঁ যে পৰিয়ালৰ পাকিস্তানতো বেংক একাউণ্ট আছে। খালি হিণ্টটো দিছোঁ, 8 তাৰিখে বাকীখিনি ক'ম। আপোনালোকে গৌৰৱ গগৈক সুধিব যে তেওঁৰ পৰিয়ালত পাকিস্তানৰ বেংকত কেইটা একাউণ্ট